অসম সাহিত্য সভাৰ বাবে আজি এটা ঐতিহাসিক দিন। আজি প্ৰায় 107 বছৰ আগতে অসম সাহিত্য সভাই জন্ম লাভ কৰিছিল শিৱসাগৰত। গতিকে আজি 108 সংখ্যক জন্ম দিৱস অসম সাহিত্য সভাৰ কাৰণে। আজিৰ পৰা এটা নতুন বৰ্ষ আৰম্ভ হ'ব অসম সাহিত্য সভাৰ ভৱিষ্যতৰ দিনসমূহৰ কাৰণে। আজি আমি সৃজন গ্ৰামত গোট খাইছোহি এই প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰাৰ উদ্দেশ্যে। ইয়াত বঙাইগাঁও জিলা সাহিত্য সভা আৰু সৃজন গ্ৰাম শাখা সাহিত্য সভাৰ উদ্যোগত এই আয়োজন চলিছে। ইয়াত আজি উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে 108খন পতাকা ইয়াত উত্তোলন কৰা হৈছে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত ব্যৱস্থা কৰা হৈছে। গতিকে আমি আশা কৰিছোঁ যে আগন্তুক দিনসমূহত অসম সাহিত্য সভাই বিগত দিনসমূহৰ যি অভিজ্ঞতা, এই অভিজ্ঞতাসমূহৰ যোগেদি আগন্তুক দিনসমূহত অধিক ক্ষিপ্ৰতাৰে কৰ্মত অগ্ৰসৰ হ'ব। বিশেষকৈ সাহিত্য আৰু সংস্কৃতি এই দুয়োটা বিষয়তে অসম সাহিত্য সভাই কৰ্ম সম্পাদন কৰি আহিছে আৰু মই ভাবোঁ যে এতিয়া যি নৱপ্ৰজন্ম, এই প্ৰজন্মসকলে বিভিন্ন প্ৰযুক্তিৰ সা সুবিধা লাভ কৰিছে। এই সুবিধাৰ যোগেদি এনেধৰণৰ কিছু সৃষ্টি হ'ব, যি সৃষ্টিসমূহৰ যোগেদি আজি অসমবাসী বা ভাৰতবাসী তথা পৃথিৱীবাসীৰ ওচৰত অসমীয়া জাতিটো সগৌৰৱে এটা মূৰ দাঙি থিয় হৈ থাকি বা চিনাকি দি সুখ্যাতি অৰ্জন কৰিব, এইটোকে আজিৰ দিনত আমি কামনা কৰিছোঁ। ছাৰ, দেওবাৰে আপোনালোকৰ গণনা আছে, কি হিচাপে কেনেকৈ আপোনালোকে অসম সাহিত্য সভাৰ এইটো বহুত দিনৰ পৰা এটা প্ৰচলিত নিয়ম যে নতুন সভাপতি, সম্পাদক আৰু উপসভাপতি নিৰ্বাচন কৰা হয়। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তেনেধৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অহা 29 তাৰিখে দদৰাত এই অনুষ্ঠানৰ ৰূপায়ণ হ'ব। গতিকে আমি আশা কৰিছোঁ যে এইবাৰ অধিক নিকটকপীয়াভাৱে আমি এই আয়োজন কৰিছোঁ। আমাৰ প্ৰধান সম্পাদক আছে, তেখেতেও হয়তো ক'ব। গতিকে আমি আশাবাদী যে অতি নিকাভাৱে, অতি সুস্থিৰ আৰু অতি পৰিষ্কাৰভাৱে আজি এইবাৰৰ ভোট গণনা হ'ব আৰু তাৰ যোগেদি আগন্তুক দুটা বৰ্ষৰ কাৰণে অসমবাসীয়ে অসম সাহিত্য সভাৰ যোগেদি 2-3জনকৈ নতুন ব্যক্তি পাব। নতুন ব্যক্তি মানে দায়িত্বৰে সৈতে। গতিকে শুভ সংবাদটিৰ কাৰণে আমি অপেক্ষা কৰিছোঁ আৰু আশা কৰিছোঁ এই ক্ষেত্ৰত সকলোৱে সহযোগিতা আগবঢ়াব। সভাপতি নিৰ্বাচনক লৈ প্ৰতি বছৰে বিতৰ্ক আৰু কোৱা হয় যে ৰাজনৈতিক বিতৰ্ক আহি থাকে, কি ক'ব? আচলতে বিতৰ্ক থাকেই। এটা অসম সাহিত্যৰ এটা মহীৰূহ অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে। ইয়াত বিভিন্ন ধৰণৰ মানুহ জড়িত হৈছে, বিভিন্নজনৰ মানসিকতাৰে সৈতে বিভিন্ন মানুহ আহে। গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহত কিছু না কিছু খুটি নাটি এনেকুৱাত ওলাব পাৰে। কিন্তু এটা কথা ঠিক যে অসমবাসীয়ে কিয় বিতৰ্ক কৰে যে অসম সাহিত্য সভাক খুব ভাল পায়, অসম সাহিত্য সভাক নিজৰ বুকুৰ আপোন বুলি এটা ভাবি লয়। গতিকে এই আপোন অনুষ্ঠানটি যদি ক'ৰবাত কিবা তেওঁলোকৰ ক'বলগীয়া থাকে, বক্তব্য আগবঢ়াব বিচাৰে, সেই বক্তব্যসমূহ আগবঢ়ায় আৰু আগবঢ়াওঁতে কেতিয়াবা এনেকুৱা ধৰণৰে আগবাঢ়ি যায় যিবিলাক মানুহে বিতৰ্ক বুলি কয়। আচলতে বিতৰ্ক নহয়, এইটো এটা গঠনমূলক সমালোচনা। ইয়াক আমি ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰোঁ আৰু আশা কৰিছোঁ তেনে বিতৰ্কসমূহ যদি কোনোবাই বিতৰ্কৰ খাতিৰত কৰিব বিচাৰে, তেতিয়াহ'লে বিতৰ্কৰ খাতিৰত নকৰি পেলাই দিহা পৰামৰ্শসমূহ গঠনমূলকভাৱে বিতৰ্ক আগবঢ়াওক, আমি সেইটো কামনা কৰিছোঁ। ৰাজনৈতিক প্ৰভাৱ বুলি কয়, কি বোলে? ৰাজনৈতিক প্ৰভাৱ বুলি কয়? নাই, আমি জনাত কোনো ধৰণৰ ৰাজনৈতিক প্ৰভাৱ পৰা নাই। অসম সাহিত্য সভাৰ ৰাজনীতিৰ পৰা দূৰত থকা এটা অনুষ্ঠান। গতিকে অসম সাহিত্য সভাৰ বিষয়ে যদি কোনোবাই ৰাজনৈতিক প্ৰভাৱ পৰা বুলি কয়, ই আচলতে জনসাধাৰণে কেতিয়াও বিশ্বাস কৰিব নালাগে বুলি মই ভাবোঁ।